মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আসামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে ধুবুৰী জিলাই অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ক্লাছ 10ৰ এছামিছ MIL ৰ কোশ্চিন পেপাৰখনৰ সম্পূৰ্ণ 100 নম্বৰৰ সমাধান লৈ উপস্থিত হৈছোঁ। ইতিমধ্যে মই এই বছৰ তোমালোকৰ আগত বাক্সা আৰু গোৱালপাৰা জিলাৰ অসমীয়াৰ কোশ্চিন পেপাৰখন সম্পূৰ্ণৰূপে সমাধান কৰি তোমালোকৰ আগত আপলোড কৰি দিছোঁ। নিশ্চয় তোমালোকে চাইছা। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী সেই ভিডিঅ' দুটা চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দিয়া লিংকত গৈ তোমালোকে সেই ভিডিঅ' দুটা পোনপ্ৰথমতে চাবলৈ প্ৰয়োগ কৰিবা, কিয়নো সেই ভিডিঅ' দুটাও তোমালোকৰ অহা পৰীক্ষাসমূহৰ কাৰণে খুবেই প্ৰয়োজনীয়। গতিকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তুলৈ বলাচোন। আজিৰ ভিডিঅ'ৰ বিষয়বস্তুৰ পোনপ্ৰথমতে মই তোমালোকৰ আগত বিভাগ ক অৰ্থাৎ ক বিভাগটো আলোচনা কৰোঁ। ক বিভাগ মূলাংক ৭৫। প্ৰথমতে গদ্য ভাগৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন ১, অতি চমু উত্তৰ লিখা যিকোনো ৫টা। ক, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? উত্তৰ, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ'ল ক্ৰমবৰ্ধমান শক্তি। নাৰায়ণ মূৰ্তি কোন? উত্তৰ, নাৰায়ণ মূৰ্তি হ'ল ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক তথা ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন উদ্যোগী বা আল্ট্ৰাপ্ৰিনিয়ৰ। প্ৰশ্ন গ, জুবিন গাৰ্গ জিন্দাবাদ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? উত্তৰ, জুবিন গাৰ্গ জিন্দাবাদ গ্ৰন্থখন দেৱজিৎ ভূঞাই ৰচনা কৰিছিল। ঘ, কোহলীয়ে প্ৰথম কালৈ ইমেইল কৰিছিল? উত্তৰ, কোহলীয়ে প্ৰথমতে মস্কোলৈ পঢ়িবলৈ যোৱা বান্ধৱী শ্বাৰণলৈ ইমেইল কৰিছিল। অংগ, অৰুণিমা সিনহাই কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰ, ভলীবল। লৰ্ড কাৰ্জন কোন? উত্তৰ, লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰয় আছিল। দ্বিতীয় ছ, অনুৰাধা শৰ্মা পূজাৰীৰ যিকোনো এখন উপন্যাসৰ নাম লিখা। উত্তৰ, এইটো হ'ব তোমালোকে চাহেবপুৰাৰ বৰষুণ। চ' এইখিনি আছিলে প্ৰশ্ন ১। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন ১ৰ যিখিনি প্ৰশ্ন সমাধান কৰি দিছোঁ সেইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। তোমালোকে ১ নং প্ৰশ্নৰ আনচাৰখিনি চাই লোৱা। অ'কে, এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন ২ আলোচনা কৰিম। চমু উত্তৰ লিখা যিকোনো 4টা। ক, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয়? নিজৰ ইচ্ছা অনুসৰি নিজৰ সময়সূচী নিৰ্ধাৰণ কৰি উদ্ভাৱনী শক্তি আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা ব্যক্তিকে উদ্যোগী বুলি কোৱা হয়। শিল্পী, ব্যৱসায়ী আদি সকলো স্বাধীন কৰ্মীকে উদ্যোগী বুলি ক'ব পাৰি। খ, সুকুমাৰ কলা কাক বোলে? সংগীত, কবিতা, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই 5বিধক সুকুমাৰ কলা বোলে। প্ৰশ্ন গ, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? উত্তৰ, মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে'ত আৰোহণ কৰিছিল। তেওঁ তাত কিমান সময় ধৰি আছিল? উত্তৰ, তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় ধৰি আছিল। ঘ, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? পাহিয়ে প্ৰকৃতিক ভাল পায়। প্ৰকৃতিৰ উপাদান ফুল, গছ, লতা আদি তাইৰ বৰ প্ৰিয়। গঠন প্ৰকৃতিৰে ভিন ভিন হোৱা সত্ত্বেও এজোপা গছে অইন এজোপাৰ ক্ষতি নকৰে। তামোল আৰু আম গছ ভিন ভিন হোৱা চেহেৰাৰ অথচ থাকে ওচৰা ওচৰিকৈ। কলগছৰ ওচৰতে মিলিজুলি থাকে নেমু গছজোপা। কেতিয়াও নিজৰ কাঁইটেৰে নেমুৱে কলগছক নিবিন্ধে। কি এক অঘোষিত নিয়মেৰে সম্প্ৰীতিৰ এনাজৰীৰে প্ৰকৃতি জগত বান্ধ খাই থাকে। পাহি এই নিয়মৰ প্ৰতি আকৃষ্ট হয় সদায়। অংগ নম্বৰ, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন?
এজন সফল উদ্যোগী হবৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো হ'ল ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চেইজ। ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ। প্ৰশ্ন 4, সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। এইটো আগতো কেইবাবাৰ প্ৰশ্নত আহিছে, মই অলৰেডি তোমালোকক কৈছোঁ, আকৌ কৈছোঁ। তোমালোকে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য লৈ আহা। এইটো 2017 কম্পাৰ্টমেণ্টেল আৰু 2018ত আহিছিলে প্ৰশ্নটো। তোমালোকৰ অহা পৰীক্ষাৰ কাৰণেও খুব প্ৰয়োজন। তোমালোকে যিহেতু দীঘল প্ৰশ্ন, মই মাতি নাযাওঁ, তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখি দিলে হ'ব। প্ৰশ্ন 5, চমুকৈ লিখা যিকোনো এটা। 3 নম্বৰ। ক, ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? আৰু খ নম্বৰ, এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ বুজাই লিখা। পোনপ্ৰথমতে ক নম্বৰটো চোৱা। তোমালোকে ক নম্বৰৰ পাছৰ ক নম্বৰৰ উত্তৰটো চোৱা। তোমালোকে এইখিনি লিখি দিবা। মই তোমালোকৰ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। এইখিনি লিখি দিলে হৈ যাব। অ'কে, খ নম্বৰ প্ৰশ্নটো তোমালোকে চাই লোৱা। অ'কে, তোমালোকে ইয়ালৈকে লিখি দিলে হৈ যাব। অ'কে, প্ৰশ্ন 6 নম্বৰলৈ আহা। তাৎপৰ্য ব্যাখ্যা কৰা যিকোনো চোৱা। ক, ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভগা গঢ়াৰ মূল সম্পদ। আৰু খ নম্বৰ দিছে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান। উক্ত কথাষাৰ চিন্তাশীল প্ৰবন্ধ ৰচক তথা বিশিষ্ট কবি হেম বৰুৱা ৰচিত ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। ইয়াতে এইখিনি প্ৰসংগ লিখিলে, তোমালোকে এতিয়া সংগতি বুলি লিখিবা। ভাৰত বুৰঞ্জীৰ স্বৰূপ বা প্ৰকৃতি সম্বন্ধে মন্তব্য কৰিবলৈ গৈয়েই লিখকে উক্ত কথাষাৰ ব্যক্ত কৰিছে। তো এইখিনি সংগতি আৰু ব্যাখ্যাখিনি তোমালোকে এইখিনি লিখি দিবা। অ'কে, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। চ' এইখিনি ব্যাখ্যা লিখি দিলে হৈ যাব। অ'কে, উক্ত কথাষাৰ আমাৰ অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত শ্ৰী দেৱজিৎ ভূঞা ডাঙৰীয়াই লিখা আমি উদ্যোগী হওঁ আহা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত এতিয়া সংগতিটো তোমালোকে, উক্ত কথাষাৰিৰ অৰ্থ হ'ল উদ্যোগী হ'বলৈ সিংহৰ দৰে সাহসী হ'ব লাগিব। তাৰপিছত বাক্যখিনি তোমালোকে এই কেতিয়াবা হ'ব পৰা আৰ্থিক অংকত ইয়াৰ পৰা তোমালোকে লিখি দিবা। অ'কে, এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 7 নম্বৰ অৰ্থাৎ শেষ গদ্যাংশৰ প্ৰশ্নটি লৈ আহিছোঁ। কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। অ'কে, 5 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে লিখি দিলে হৈ যাব। চ' এইখিনি আছিলে ধুবুৰী জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 গদ্যাংশৰ ভাগৰ সম্পূৰ্ণ প্ৰশ্নৰ সমাধান। কেনে লাগিছে তোমালোকৰ প্ৰশ্নৰ সমাধানখিনি মোক কমেণ্ট কৰি নিশ্চয় জনাবা বুলি আশা ৰাখিলোঁ। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 8ৰ পৰা আলোচনা কৰিম। এইখিনি হ'ল পদ্যাংশৰ প্ৰশ্ন। অতি চমু উত্তৰ লিখা যিকোনো দুটা।
বৰগীতটি কি ৰাগত বন্ধা? উত্তৰ হ'ব বসন্ত ৰাগত। ৰঘুনাথ চৌধুৰীৰ জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটি আৰবী ভাষাৰ জিকৰ শব্দৰ পৰা ওলাইছে। ৰঘুনাথ চৌধুৰীৰ এখন কবিতা পুথিৰ নাম লিখা। উত্তৰ ৰঘুনাথ চৌধুৰীৰ এখন কবিতা পুথিৰ নাম হ'ল সাদৰী। এতিয়া মই তোমালোকৰ আগত 9 নম্বৰৰ প্ৰশ্নৰ সমাধানসমূহ আগবঢ়াম। 9 নম্বৰত কোৱা আছে ব্যাখ্যা কৰা যিকোনো এছোৱা। কোৱা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। আৰু খ নম্বৰটো আছে উঠে তৰু হিৰে হিৰে বন বিহংগৰ ছন্দ ভৰা সুমধুৰ তান জল স্থৰ অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। তোমালোকে ইয়াতে এইটো প্ৰসংগ লিখিবা, এইটো সংগতি লিখিবা। ইয়াতে অলপ ভালকৈ লিখিবা তোমালোকে যে উক্ত কবিতা ফাঁকি আমাৰ 10ম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি কি আছিলে? পাঠ্যপুথিটোৰ নাম লিখি দিবা অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত আজান ফকীৰদেৱৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইটো সংগতি হ'ব আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ গৈ ব্যাখ্যায় কবিতা ফাঁকি অৱতাৰণা কৰিছে। এতিয়া তোমালোকে ব্যাখ্যাখিনি এইখিনি তোমালোকে লিখি দিলে হৈ যাব। তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, এইখিনি ব্যাখ্যা তোমালোকে লিখি দিবা। অ'কে। খ নম্বৰলৈ আহা। তোমালোকে প্ৰসংগ আৰু সংগতি অলপ ভালকৈ লিখিবা। তাৰপিছত এই ব্যাখ্যাখিনি এইখিনি লিখি দিলে হৈ যাব। অ'কে। নেক্সট প্ৰশ্ন 10 নম্বৰলৈ আহা। বৰগীত কাক বোলে? ব্ৰজাৱলী ভাষাৰ 3টা বৈশিষ্ট্য লিখা। উচ্চ মান বিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা আদৰ্শপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক হে বৰগীত বোলা হয়। নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰা হৈছিল। নাম্বাৰ 1 ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। নাম্বাৰ 2 ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। তাৰপিছত ব্ৰজাৱলী ভাষাটো এহেতে শক্তিশালী আৰু স্বৰ ধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতিমধুৰ। এতিয়া প্ৰশ্ন 11লৈ আহা। তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখা। ক বৰগীত, খ প্ৰশস্তি। তোমালোকে 2 নং প্ৰশ্নৰ এইটো হ'ল বৰগীতৰ মূল ভাৱ, এইখিনি লিখি দিলে হ'ব। প্ৰশ্নটি 2022 বৰ্ষত HSLC এক্সামিনেশ্যনত আহিছিল। এতিয়া খ নম্বৰ প্ৰশস্তি কবিতাটোৰ মূল ভাৱ হ'ল, তোমালোকে এইখিনি লিখিলে হৈ যাব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে পদ্যাংশৰ পৰা অহা সম্পূৰ্ণ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ বাবে তোমালোকৰ আটাইতকৈ দৰকাৰী তথা খুব ল'ৰা ছোৱালীয়ে মানে কনফিউজ হোৱা গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণ অংশৰ সমাধান লৈ উপস্থিত হৈছোঁ। প্ৰশ্ন 12 তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ লিখা। ক সমাস কাক বোলে? উদাহৰণ সহ লিখা। দেখা তোমালোকে ইয়াৰ আগত তোমালোকে 8 নম্বৰৰ আনচাৰখিনি চাই ল'ব পাৰা। 12 নম্বৰ ক পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা 2 বা ততোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলে। সাধাৰণতে শব্দ বা কথা চুটি আৰু শ্ৰুতিমধুৰ কৰিবলৈ সমাস ব্যৱহাৰ কৰা হয়। যেনে ত্ৰিফলৰ সমাহাৰ বা 3টা ফলৰ সমাহাৰ ত্ৰিফলা বুলি কওঁ। এতিয়া মই খ নম্বৰ লৈ আহিছোঁ। সন্ধি ভাঙা যিকোনো 2টা সং হয়, সমযোগ হয়, সম হয়, হিমালয়, হিমযোগ আলয়, হিমালয়, নমস্কাৰ, নমযোগ কাৰ, নমস্কাৰ। তোমালোকক এইখিনিতে কৈ থৈ দিওঁ যে তোমালোকৰ ঘ, গ, ঘ,
অংগ আৰু প্ৰথম চ একেবাৰে আনসাৰখিনি দেখাই দিম পোনপ্ৰথমতে মই মুখে আনসাৰটো মাতি যাম ওকে গ নম্বৰ নত্যবিধি সত্যবিধি হোৱাৰ কাৰণ লিখা যিকোনো দুটা অৰণ্য গৱেষণা ঋণ অৰণ্য ইয়াতে তোমালোকে লিখিব লাগিব ৰৰ পিছত দন্তন্য মূৰ্ধন্য হয় গৱেষণা মূৰ্ধন্য খৰ পিছত ব্যৱদায়ক হিচাপে স্বৰবৰ্ণ থকাৰ বাবে কি হৈছে দন্তন্য মূৰ্ধন্য হয় ঋণ ঋ পিছৰ দন্তন্য মূৰ্ধন্য হয় এতিয়া ঘ নম্বৰলৈ অহা জ্যোতি চিহ্ন ব্যৱহাৰ কৰা এক সংগীতা তনুজা আৰু হিমাশ্ৰী বজাৰলৈ গ'ল তোমালোকে ইয়াতে কি কৰিব সংগীতাৰ পিছত কোমা দিবা সংগীতা তনুজা আৰু হিমাশ্ৰী বজাৰলৈ গ'ল লাষ্টত দাৰি দিব লাগিব দুই শিক্ষকে কৈছিল পৃথিৱী সূৰ্য চাৰিওফালে ঘূৰে তোমালোকে দিব লাগিব শিক্ষকে কৈছিল কোমা উৰ্দু কোমা ষ্টাৰ্ট পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে দাৰি দি ইনভাৰ্টেড কোমা বা উৰ্দু কোমা ক্লোজ কৰিব লাগিব অংগ নম্বৰ বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটা বিশ্বাস অবিশ্বাস অমৃত গৰল তাৰপিছত তোমালোকে আহা অমৃত গৰল পালা কৰ্মহীন কৰ্মস্থ আৰু হ'ল স্বাধীনতা পৰাধীনতা তাৰপিছত প্ৰথম চা বাক্য ৰচনা কৰা যিকোনো দুটা মানুহ দুনু হ'ব জনপ্ৰাণী মানুহ দুনু নোহোৱা বাবে গাঁওখন নিমচৈ পৰিছে জাকত জিলিকা অতি শুৱনি তোমাৰ ছোৱালীজনী শ্ৰেণীৰ ছোৱালীবোৰৰ ভিতৰত জাকত জিলিকা আছিল অজিন পাতকী মিলিব নোৱাৰা লোক অজিন পাতকী লোকৰ কেতিয়াও মংগল নহয় বাচ্চা অপেক্ষা কৰা ৰহিমে পৰীক্ষালৈ বাট চাই আছে এতিয়া মই তোমালোকক এইখিনি প্ৰশ্নৰ সমাধান একেলগে কৰি দিম তোমালোকে চাই যোৱা তোমালোকে খ গ ঘ অংগলৈ আহা ওকে স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে বাক্য ৰচনাখিনি চোৱা হ'ব প্ৰশ্ন দ্বিতীয় চা যিকোনো দুটাৰ প্ৰত্যয় ভাঙা লিখক লিখ যোগ অক লিখক নাৱৰীয়া নাও যোগ অৰিয়া নাৱৰীয়া বাটৰুৱা বাট যোগ অৰুৱা বাটৰুৱা লুনিয়া লোন যোগ ইয়া লুনিয়া বৰ্গীয় ঝ এটা শব্দত প্ৰকাশ কৰা যিকোনো দুটা যাৰ আশ্ৰয় নাই ই নিৰাশ্ৰয় যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ একে শ্ৰেণীতে পৰা সহপাঠী এতিয়া দ্বিতীয় চাৰ বৰ্গীয় ছ নম্বৰৰ সমাধানখিনি তোমালোকে এবাৰ মিলাই চাব পাৰা ওকে এতিয়া মই তোমালোকৰ আগত 13 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা যি মূলা বাঢ়ে তাৰ দুপাততে চিন তোমালোকে এইখিনি লিখিলে হ'ব পাৰিলে অকণমান বঢ়াই দিবা এতিয়া মই তোমালোকৰ আগত নাইবাটো আলোচনা কৰিম বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বাটপথ দলং আদি নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদক লৈ এখন প্ৰতিবেদন লিখা ইয়াতে তোমালোকে তাৰিখটো লিখিবা আৰু ঠাইৰ নাম তোমালোকে পৰীক্ষা গৃহ বুলি লিখিবা তাৰপিছত তাৰিখ লিখিবা তাৰপিছত তোমালোকে প্ৰতি মাননীয় সম্পাদক আমাৰ অসম গুৱাহাটী বিষয় বাতৰি প্ৰকাশৰ কাৰণে আবেদন এতিয়া মহাশয় বুলি লিখিছোঁ দেখা তোমালোকে বাকীখিনি লিখি যোৱা ওকে তাৰপিছত একেবাৰে ইতি ভৱদীয় অমুক চিৰি বুলি লিখা আছে নাইবা তুমি বিদ্যালয়ত দুদিন অনুপস্থিতিৰ বাবে প্ৰধান শিক্ষকলৈ বা শিক্ষয়িত্ৰীলৈ আবেদন লিখা মই ইতিমধ্যে দুটা ভিডিঅ'ত মই এইটো আলোচনা কৰিছোঁ আকৌ তোমালোকক দেখাই দিছোঁ মই ইয়াতে জ্বৰ হোৱা বুলি দিছোঁ তোমালোকে জ্বৰ হোৱা বুলি দিলেও অসুবিধা নহ'ব ইয়াত যিহেতু প্ৰশ্নত কোনো ধৰণৰ উল্লেখ কৰা নাই
তোমালোকে লিখা প্রতি মাননীয় বা মাননীয় প্রধান শিক্ষক বা প্রধান শিক্ষয়িত্রী অধ্যক্ষ বা অধ্যক্ষা ড্যাশ উচ্চতর মাধ্যমিক বিদ্যালয়ে লিখিছোঁ শ্রেণী শিক্ষকৰ জৰিয়তে দিনাংক এইটো দিছোঁ এটা ডেট দিবা জাগাটোৰ নাম লিখিবা এইটো লিখিছোঁ অনুপস্থিতৰ বাবে ছুটি বিচাৰি আবেদন ওকে তাৰপিছত মহাশয় লিখিছোঁ মহোদয় বা মহোদয়া সন্মানপূৰ্বক বিনীতি নিবেদনে এই যে মই যোৱা 15/9/2024 ইং তাৰিখৰ পৰা 19/9/2024 ইং তাৰিখে 5 দিন জ্বৰ হোৱা কাৰণে মোৰ শ্ৰেণীত উপস্থিত থাকিব পৰা নাছিলোঁ মই দিবা সেয়েহে মহোদয়ক অনুৰোধ জনাওঁ যে উক্ত দিন কেইদিনৰ কাৰণে ছুটি মঞ্জুৰ কৰি মোক বাধিত কৰে যেন ইয়াৰ লগতে মোৰ চিকিৎসকৰ প্ৰমাণপত্ৰ গাঁঠি দিয়া হৈছে সেয়েহে অনুগ্ৰহ কৰি উক্ত দিনকেইটাৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন এয়া মোৰ মহোদয়ৰ ওচৰত সৰল গুহাৰি অভিভাৱক বাবুকৰ চহী ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ শ্ৰী অমুক 10ম শ্ৰেণী ৰোল নম্বৰ 5 এতিয়া প্ৰশ্ন 14লৈ অহা ৰচনা লিখা তোমাৰ জীৱনৰ লক্ষ্য খ তোমাৰ প্ৰিয় সাহিত্যিক গ অসমৰ বানপানী দেখা মোৰ জীৱনৰ লক্ষ্য যেহেতু প্ৰশ্ন দিছে তোমাৰ জীৱনৰ লক্ষ্য তোমালোকে লিখিব লাগিব মোৰ জীৱনৰ লক্ষ্য আৰম্ভণি জীৱনৰ লক্ষ্য নিৰ্ধাৰণৰ কাৰণ তাৰপিছত তোমালোকে লক্ষ্যত উপনীত হোৱাৰ উপায় সো লাষ্টত তোমালোকে সামৰণি লিখি দিবা তোমাৰ প্ৰিয় সাহিত্যিক মোৰ প্ৰিয় সাহিত্যিক ওকে তোমালোকে চাই যোৱা ওকে ওকে অসমৰ বানপানী সমস্যা বা অসমৰ বানপানী তোমালোকে চাই যোৱা অপকাৰ প্ৰতিকাৰৰ উপায় ওকে প্ৰশ্ন 15-16 বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু হৈছে যে অলৰেডি কৰা হৈছে 16 বৈচিত্ৰ্যময় অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে বিশেষভাৱে বৰঙণি যোগোৱা 1জনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা এইটো কমন তোমালোকে যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে পঢ়িবা আৰু ভালকৈ পঢ়িবা আৰু যিকোনো দুজনৰ ব্যক্তিৰ বিষয়ে পঢ়িবা তিনজনকৈ পঢ়িবা দুটা তোমালোকৰ পৰীক্ষাত কমন পৰিব এতিয়া মই তোমালোকৰ আগত বিভাগ খ মূল্যাংক 25 আলোচনা কৰিম পোনপ্ৰথমতে মই তোমালোকৰ আগত 17 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম অতি চমু উত্তৰ লিখা ক পাণিনি কোন উত্তৰ পাণিনি আছিল সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা হেমকোষ কি হেমকোষ হ'ল প্ৰথম অসমীয়া অভিধান গ বুদ্ধদেৱৰ চিকিৎসকগৰাকীৰ নাম কি উত্তৰ জীৱক ঘ নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম কি উত্তৰ নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম হ'ল ৰত্নদধি 18 চাণক্যৰ বিশ্ববিদ্যালয়ত গ্ৰন্থখনৰ নাম কি প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল প্ৰথমতে তোমালোক প্ৰথম অংশলৈ আহা চাণক্যৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম আছিল অৰ্থশাস্ত্ৰ প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যাক 11টা বিভাগত দিয়াৰ ব্যৱস্থা আছিল সেইকেইটা হ'ল 1 সাহিত্য 2 গৃহপাল বিদ্যা 3 ৰন্ধন বিদ্যা 4 সাজসজ্জা আৰু পৰিচ্ছদ 5 হাতেৰে কাম কৰা বিদ্যা 6 শিল্প বিদ্যা 7 বিজ্ঞান 8 সংগীত বিদ্যা 9 নাট্য বিদ্যা 10 শিষ্টাচাৰ বিদ্যা আৰু 11 শাৰীৰিক ব্যায়াম বিদ্যা
প্রশ্ন 19 চমুটকা লিখা যিকোনো এখন। ক নালন্দা বিশ্ববিদ্যালয়, খ তক্ষশিলা বিশ্ববিদ্যালয়। তোমালোকে নালন্দা বিশ্ববিদ্যালয়ের বিষয়ে এইখিনি লিখিবা। তক্ষশিলা বিশ্ববিদ্যালয়ের বিষয়ে তোমালোকে ক নম্বৰ এইখিনি লিখি দিবা, যেহেতু 2 নম্বৰ আছে সাফিসিয়েন্ট। প্রশ্ন 20 চমু উত্তর লিখা যুগর বুহর মানে কি। ক নম্বৰ উত্তর যুগর বুহর মানে সময়ৰ তৰপে তৰপে গোট খাই থকা ভেৰণী। খ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। উত্তৰ হ'ব বীৰ বেশেৰে। গ অম্বিকাগিৰি ৰায় চৌধুৰী কি আখ্যা দিয়া হৈছিল। উত্তৰ অম্বিকাগিৰি ৰায় চৌধুৰীক অসম কিশোৰী আখ্যা দিয়া হৈছিল। 21 হল এ তোৰ সময় হবৰ জাতিৰ ঝাৰুদাৰ যে ভাই। ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে। তোমালোকে এই 2 নং প্ৰশ্নটো আনসাৰখিনি লিখি দিবা, হৈ যাব। ওকে। 22 নম্বৰ অম্বিকাগিৰি ৰায় চৌধুৰীৰ এখন কবিতা পুথিৰ নাম লিখা। তেওঁ কোনখন অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল। উত্তৰ হ'ব বীণা কবিতা পুথিৰ নাম, আৰু তেওঁ মাৰ্গেৰিটা অসম সাহিত্য সভাৰ সভাপতি আছিল 1950 চনত। আৰু তোমালোকে 20 নম্বৰৰ আনসাৰখিনিও চাই ল'ব পাৰা। প্রশ্ন 23 তলৰ বাক্য দুটা শুদ্ধকৈ লিখা। ক আজি 12টা বজাত পৰীক্ষা শেষ হ'ব। আজি 12 বজাত পৰীক্ষা শেষ হ'ব তা নহ'ব। মই 10মান শ্ৰেণীত পঢ়োঁ, মই 10ম শ্ৰেণীত পঢ়ো হ'ব। 24 প্ৰ আৰু অনু উপসৰ্গ লগ লগাই দুটা শব্দ গঠন কৰা। প্ৰদি প্ৰণাম প্ৰমাদ প্ৰহাৰ প্ৰশংসা লিখিব পাৰা। অনুদি অনুকৰণ অনুজ অনুগ্ৰহ অনুসৰ্গ লিখিব পাৰা। তাৰপিছত 25 নম্বৰ সমাৰ্থক শব্দ লিখা যিকোনো দুটা। লক্ষ্যৰ সমাৰ্থক শব্দ হ'ব উদ্দেশ্য ভেদ্য প্ৰভাত পুৱা উষা আগবেলা সমুদ্ৰ সাগৰ মহাসমুদ্ৰ জলধি জলাধিপতি। তাৰপিছত হাবিয়াস মানে আকাংক্ষা আশা। তাৰপিছত 26 নম্বৰ একেবাৰে শেষ প্ৰশ্নলৈ আহা। আধুনিক ৰূপ লিখা যিকোনো এটা ভৈলহময়ী। এইটো দেখা ভৈলহ মানে হলো, মই মানে মই। সো মাই ডিয়ার স্টুডেন্টস, এইখিনি আছিলে ধুবুৰী জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 অসমীয়া MIL প্ৰশ্ন কাকতৰ সম্পূৰ্ণ সমাধান। আশা কৰিম এই প্ৰশ্ন কাকতৰ সমাধানে তোমালোকৰ অনাগত পৰীক্ষাসমূহত সহায় কৰিব। ধন্যবাদ ভিডিঅ'টো